যুৱতীৰ বলাৎকাৰ হত্যাৰ ন্যায় লাগে। প্ৰথমে নিৰুদ্দেশ হৈছিল এগৰাকী যুৱতী। 5 দিন পিছত নদীৰ বুকুত ভাহিল নগ্ন মৃতদেহ। ধৰ্ষণ হত্যাকাণ্ডক লৈ উত্তাল ডিব্ৰুগড়। এগৰাকী 22 বছৰীয়া যুৱতীৰ ধৰ্ষণ হত্যাকাণ্ডৰ ন্যায় বিচাৰি লাহোৱাল থানা ঘেৰাও কৰিলে উত্তেজিত জনতাই। এই ঘটনাটোক আমি নিন্দা কৰিছোঁ আৰু এই ঘটনাৰ লগত যিজন ব্যক্তি জড়িত আছে তাক চিনাক্ত কৰি আৰু উচিত শাস্তি প্ৰদানৰ বাবে আমি দাবী জনাইছোঁ অসম চাইনিজ ছাত্ৰ সংঘৰ তৰফৰ পৰা। যোৱা 9 জানুৱাৰীৰ পৰা বকুল মাজগাঁও চাপৰি লাইনৰ এগৰাকী যুৱতী নিখোজ হৈ আছিল। বাগিচাৰ শ্ৰমিক পৰিয়ালৰ জীয়ৰীগৰাকীৰ নিখোজ সন্দৰ্ভত আৰক্ষী থানাতো অভিযোগ দি যুৱতীগৰাকীৰ সন্ধান উলিয়াই দিবলৈ আৰক্ষীক হাতনি ধৰিছিল পৰিয়ালে। কিন্তু আৰক্ষীয়ে তৎপৰতাৰ উমঘাম দেখুওৱাৰ আগতেই নিখোজৰ 5 দিন পিছত উৰুকাৰ দিনা চেঁচা নৈত ওলাল যুৱতীগৰাকীৰ উলংগ মৃতদেহ। যুৱতীগৰাকীৰ সৰ্বশৰীৰত স্পষ্ট হৈ আছিল আঘাতৰ চিন। প্ৰাথমিক তদন্ততে যুৱতীগৰাকীক জঘন্যভাৱে বলাৎকাৰ কৰি হত্যা কৰা বুলি নিশ্চিত হৈ পৰে অঞ্চলবাসী। কিন্তু ইয়াৰ পিছতো ধৰ্ষণকাৰী ঘাতকৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত উত্তেজিত হৈ পৰে অঞ্চলটোৰ লোক। বৃহস্পতিবাৰে পুৱাই লাহোৱাল থানা ঘেৰাও কৰি এইদৰে প্ৰতিবাদমুখৰ হৈ পৰে ৰাইজ। এফআইআৰ দিয়াৰ পিছত হেৰাইছে বুলি কোৱাৰ পিছত আৰক্ষীয়ে কিমান তৎপৰ কৰিলে, কিমান খৰধৰ কৰি ছোৱালীজনী বিচাৰিলে। যদি হয়তো খৰধৰ কৰি ছোৱালীজনী বিচাৰে হয়তো ছোৱালীজনী জীৱিত অৱস্থাত আমি পালোহেঁতেন। কিন্তু এতিয়া আমি এটাই দাবী কৰিছোঁ যাতে এই ছোৱালীজনীক যি কালপিতে হত্যা কৰিলে এই কালপিতক আমাৰ ৰাজপথত আমাক ফাঁচি দিব লাগে। ইয়াত আইনৰ সুৰুঙাই বাচি গ'লে নহ'ব। ৰাইজৰ মতে এই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলাই নিছিল লাহোৱাল টিবনাৰ বৰুণ মুৰা নামৰ এজন যুৱকে। ঘটনাৰ পিছৰ পৰাই পলায়ন কৰে প্ৰেমিক বৰুণ মুৰাই। সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি বৰুণ মুৰাই এটা জঘন্য ধৰ্ষণ কাণ্ড আৰু এটা হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে বকুল মাজগাঁও চাপৰি লাইনৰ লোকসকলে। কিন্তু ঘাতক হত্যাকাৰীক কৰায়ত্ব কৰাত আৰক্ষীয়ে কোনো তৎপৰতা নেদেখুৱাত ক্ষোভত ফাটি পৰে ৰাইজ। ধৰ্ষণকাৰী হত্যাকাৰীৰ ৰাজপথতে ফাঁচীৰ দাবী তুলিলে প্ৰতিবাদকাৰীয়ে। কোনো কাৰণতে যাতে যিজন ভুক্তভোগী ছোৱালী আজি মৃতদেহ উদ্ধাৰ তেখেতে যাতে আইনগতভাৱে তেখেতে ন্যায় লাভ কৰিবৰ কাৰণে পুলিচে কোনো কাৰণতে কোনো গাফিলতি নকৰে তেনে এটা এচুৰেঞ্চ আমাক দিব লাগিব। আমাৰ যি বিনোদ হাজৰিকাক তেখেতক 10 লাখ টকা ক্ষতিপূৰণ হিচাপে আৰু ভৰণ পোষকৰ কাৰণে 10 লাখ টকাৰ দাবী আমি কৰিছোঁ। ইফালে ৰাইজৰ এই ক্ষোভৰ মাজতে আৰক্ষীয়ে এই ধৰ্ষণ কাণ্ড সন্দৰ্ভত এজনক কৰায়ত্ব কৰি জেৰা চলাই থকা বুলি সদৰি কৰে। আনহাতে প্ৰতিবাদকাৰী ৰাইজৰ ক্ষোভৰ উমান পাই লগে লগে অভিযুক্ত বৰুণ মুৰাৰ সন্ধানত অভিযান চলায় লাহোৱাল আৰক্ষীয়ে। ইয়াৰ পিছতে লাহোৱালৰ টিবনা চাহ বাগিচাত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে অভিযুক্ত বৰুণ মুৰা। ৰাইজৰ দাবী শাস্তি দিবই লাগিব অভিযুক্ত বলাৎকাৰী হত্যাকাৰী। আমি এতিয়া প্ৰশাসনৰ জনোৱা মতে কৈছে তেখেতে কৰায়ত্ব কৰি ৰাখিছোঁ বুলি কৈছে আৰু অতি শীঘ্ৰে তেখেতক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথা আমি নিমাত হৈ নাথাকিম আৰু তেখেতৰ পৰিয়ালবৰ্গক আমি এলানি ক্ষতিপূৰণ দিয়াৰ এটা ব্যৱস্থা কৰিবলৈ কাৰণে জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।